কৰ্মৰাজিয়ে একেধাৰে গল্পকাৰ, নাট্যকাৰ, বিভিন্ন ধৰণৰ উপন্যাস লিখিছে, প্ৰসংগ পুথি লিখিছে, কবিতা পুথি লিখিছে, গল্প পুথি লিখিছে। তেখেতৰ গল্প শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰিঞ্চি তেখেতে গায়নীয়া দলৰ এজন প্ৰশিক্ষক, গায়ন বায়নৰ প্ৰশিক্ষণ দিয়ে গাঁওবাসী নৱপ্ৰজন্মক। ঘৰে ঘৰে নাম প্ৰসংগ, গীতা ভাগৱত পাঠ কৰে। এজন মানুহৰ মাজত ইমান প্ৰতিভা লুকাই আছিল, এইটো সঁচাকৈ আমাৰ বাবে সৌভাগ্যৰ কথা আছিল। কিন্তু আমি তেখেতক জীৱিত কালত এই সন্মানখিনি তেখেতক আমি দিব নোৱাৰিলোঁ যিমান পাৰোঁ। যিখিনি তথাপি মৰণোত্তৰভাৱে হ'লেও আমি তেখেতৰ কৰ্মৰাজিক ধৰি ৰাখিবৰ কাৰণে এই চেষ্টা কৰিলোঁ। আৰু এই চেষ্টাৰ অন্তৰালত আমাৰ ৰবি গগৈ ডাঙৰীয়া, আজিৰ সভাপতি জিতেন্দ্ৰনাথ চুতীয়া ডাঙৰীয়া, আমাৰ যতীন ককাইদেউ, এনেকৈ কেইজনমান ব্যক্তিৰ কিন্তু এই ক্ষেত্ৰত আমি সদায় কৃতজ্ঞতা প্ৰকাশ কৰিবই লাগিব। তেওঁলোকৰ প্ৰচেষ্টাত এই পুথিখন ওলাইছে বুলি আমি একে আশাৰে ক'ব পাৰোঁ। তেনেদৰে ঘৰৰ দুয়োগৰাকী বোৱাৰী, সঁচাকৈয়ে তেওঁলোকৰ ভূমিকা প্ৰশংসনীয়। তেওঁলোকে পুথিখন প্ৰকাশত যি ধৰণে সহায় সহযোগিতা কৰিছে, সঁচাকৈ মানে বলীন্দ্ৰ দত্তদেৱৰ উত্তৰাধিকাৰী হিচাপে সুযোগ্য বোৱাৰী আমি লাভ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ। তেনেকৈ গাঁওবাসীৰ বিভিন্নজন লেখকে ইমান সুন্দৰকৈ ইমান কম সময়ত লিখি দিছে, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই উন্মোচনী সভাত আপোনালোকে আহি সভাখনৰ যি সৌষ্ঠৱ বৃদ্ধি কৰিলে, তাৰ বাবেও সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ট্ৰাইকম প্ৰিন্সে আমাক দিনে ৰাতিয়ে এই কাৰ্যত মানে যথেষ্ট কষ্ট কৰিছে। যোৱা ৰাতি, গোটেই ৰাতিটো তেওঁলোকে ৰাতিপুৱা 7 বজালৈকে এই কিতাপখনৰ বাইণ্ডিঙৰ কাম কৰি আছে। গতিকে তেওঁলোকলৈ এই আপাহতে আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সভাখনি সুন্দৰৰূপে পৰিচালনা কৰাৰ বাবে জিতেন্দ্ৰনাথ চুতীয়াদেৱক, নিৰ্দিষ্ট বক্তাদ্বয়ে ভাষণ প্ৰদান কৰাৰ বাবে আমি দুয়ো নিৰ্দিষ্ট বক্তাক, লগতে আজি আটাইতকৈ গধুৰ দায়িত্ব গ্ৰন্থ উন্মোচন কৰা আজিৰ আমাৰ বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া ছাৰলৈও ধন্যবাদ জ্ঞাপন কৰি মই শলাগৰ শৰাই লগতে মোৰ সম্পাদকীয় দুআষাৰ কৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।